নমস্কাৰ আজি হৈছে 22 আগষ্ট শুক্ৰবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বিশ্বনাথৰ পিছত এইবাৰ বিহালীৰ 265 বিঘা মাটিত চলিব বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ বুলডোজাৰ 433টা পৰিয়াল লৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ বুলডোজাৰ চলিব মছজিদ ঈদগাহ আৰু কবৰস্থানত এই মুহূৰ্তৰ খবৰ জনাইছো বিশ্বনাথৰ পিছত এইবাৰ বিহালীত চলিব বৃহৎ উচ্ছেদ অভিযান 263 বিঘা বেদখলী ভূমিত চলিব উচ্ছেদ অভিযান বেদখলকাৰী 433টা পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী আৰু উচ্ছেদৰ জাননীৰ পোৱাৰ পিছতেই হাহাকাৰ লাগিছে সকল লোকৰ মাজত বিহালীৰ নিজ বাগমাৰীৰ নামাপাৰা পলকটা আদি অঞ্চলত হ'ব উচ্ছেদ অভিযান আৰু 15 দিনৰ ভিতৰত ঘৰ খালি কৰাৰ সময় জিলা প্ৰশাসনৰ বাগমৰা মৌজা 179 ভিজিআৰ আৰু 203 ভিজিআৰ দাগত চলিব উচ্ছেদ অভিযান এটা মছজিদ এখন ঈদগাহ ময়দানৰ আৰু এখন কবৰস্থানত চলিব উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানক লৈ গুজৰি উঠিছে আমছু উচ্ছেদৰ পূৰ্বে এই মানসিক পুনৰ সংস্থাপন দিয়ক আমছুৱে উচ্ছেদৰ বিৰোধিতা কৰা নাই আমছুৱে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিবলৈহে কৈছে আৰু বিশ্বনাথৰ পিছত এইবাৰ বিহালীত চলিব বৃহৎ উচ্ছেদ অভিযান 263 বিঘা বেদখলী ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ বেদখলকাৰী 433টা পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী আইছো পৰৱৰ্তী খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ভাল খবৰ কোন জিলাৰ মহিলাই কেতিয়া লাভ কৰিব 10,000 টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি প্ৰকাশ কৰিছে তালিকা এই মুহূৰ্তৰ খবৰ জনাইছো 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈ লাখ লাখ মহিলাই পাব এই টকা আৰু মুকলি হল ধন বিতৰণৰ তাৰিখ হাজু হল সম্পূৰ্ণ তালিকা 22 আগষ্টত নলবাৰীৰ মহিলাই লাভ কৰিব ধন ইয়াৰ লগতে 23 আগষ্টত জাগিৰোডৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন 24 আগষ্টত মাৰ্ঘেৰিটাৰ মহিলাই পাব ধন 25 আগষ্টত ধুবুৰীৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন গতিকে আপুনি কোন জিলাৰ পৰা চাই আছে আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাওক আৰু অহা 2 ছেপ্টেম্বৰত হোজাৰ মহিলাই লাভ কৰিব ধন ইয়াৰ লগতে 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন ভাল খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক লগতে 4 ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ মহিলাই লাভ কৰিব ধন 6 ছেপ্টেম্বৰত মানকাছাৰৰ মহিলাই লাভ কৰিব ধন আৰু 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব ধন আৰু 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব এই ধন আৰু 26 ছেপ্টেম্বৰত জনাৰ মহিলাই পাব ধন ইয়াৰ লগতে 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব এই ধন আৰু 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাই পাব এই ধন সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ যুদ্ধ হোৱাটো ফাইনেল মিয়াই দাবী কৰিছে স্বায়ত্ত শাসন এই মুহূৰ্তৰ খবৰ জনাইছো সদৌ অসম মিয়া মঞ্চ কমিটিৰ বিশাল সংবাদমেল আৰু সাংবিধানিক মৰ্যাদাৰে এইবাৰ মিয়া সাহিত্য পৰিষদ আদায়ৰ দাবী উত্থাপন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এই মুহূৰ্তৰ খবৰ জনাইছো যুদ্ধ হোৱাটো ফাইনেল মিয়াই দাবী কৰিছে স্বায়ত্ত শাসন যুদ্ধ হোৱাটো একেবাৰে ফাইনেল এইবাৰ মিয়াই দাবী কৰিছে স্বায়ত্ত শাসন আৰু মিয়া স্বদেশী বুলি প্ৰমাণিত হৈছে আমাক স্বায়ত্ত শাসন নিদিলে যুদ্ধ এখন হ'বই আৰু আমাৰ মিয়া নৃত্য আছে আমাৰ মিয়া ভাষা আছে সংস্কৃতিও আছে মিয়া জনগোষ্ঠীৰ বিধানবাদ বিল উত্থাপন কৰা হৈছে যধেমধি মিয়া খেদিবলৈ হেংদাং লৈ ওলাই আহে আৰু মিয়া সাহিত্য পৰিষদৰ দাবী উত্থাপন কৰিছ এনেদৰে এতিয়া মন্তব্য কৰা হৈছে আৰু হেংদাঙতো সৰু সুৰা কথা নহয় আমাৰ মিয়াতো উজনি লৈ কাম কৰিব যাবই আৰু এজন মিয়াক বাংলাদেশলৈ পঠিয়াব নোৱাৰিব যধেমধে বাছ ৰখাই মিয়াক অশ্লীল ব্যৱহাৰ কৰিছে আৰু আমাক মিয়া সাহিত্য পৰিষদ লাগিব বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে আৰু 1951ৰ এনআৰচিৰ কাগজ আমাৰ লগত আছে বাংলাদেশ সৃষ্টিৰ আগৰ তথ্য আমাৰ হাতত আছে আমাৰ ভৌগোলিক ইতিহাস আছে আৰু আমি স্বাধীন দেশৰ পৰাধীন নাগৰিক হৈ আছো এই মুহূৰ্তৰ খবৰ জনাইছো সদৌ অসম মিয়া মঞ্চ কমিটিৰ এক বিশাল সংবাদমেল আৰু সংবাদমেলতেই সাংবিধানিক মৰ্যাদাই এইবাৰ মিয়া সাহিত্য শাসন পৰিষদ আদায়ৰ দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ
এতিয়াৰ পৰা 18 বছৰ ঊৰ্ধ্বৰ লোকে নাপাব আধাৰ কাৰ্ড হয় ঠিকই শুনিছে যদিহে আপোনাৰ বয়স 18 বছৰ পাৰ হৈছে তেন্তে আপুনি আৰু লাভ নকৰে আধাৰ কাৰ্ড কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছো আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা 18 বছৰ ঊৰ্ধ্বৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহব আধাৰ কাৰ্ড অৱশ্যে এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে এসটি এসসি আৰু চাহ জনগোষ্ঠীয় লোকসকলক আৰু এতিয়াৰ পৰা 18 বছৰ ওপৰৰ কোনো লোকক দিয়া নহব নতুনকৈ আধাৰ কাৰ্ড এসটি এসসি আৰু চাহ জনগোষ্ঠীয় লোকক দিয়া হৈছে এই এবছৰৰ সময়সীমা যদিহে এতিয়ালৈকে আধাৰ কাৰ্ড নাই এমাহৰ ভিতৰত আধাৰ কাৰ্ড উলিয়াই লওক আপুনি হয় এটা বিশেষ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক যদিহে এতিয়ালৈকে আধাৰ কাৰ্ড আপুনি বনাই নাই তেন্তে আপুনি এমাহৰ ভিতৰত আধাৰ কাৰ্ড বনাই লওক কেৱল সেপ্টেম্বৰ মাহলৈকে থাকিব আধাৰ কাৰ্ডৰ আবেদনৰ সময় ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰিছে তেওঁলোকে আবেদন কৰক জিলা আয়ুক্তক আৰু বাংলাদেশীৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আগো জনাইছো খবৰ আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ভোট চুৰিক লৈ লোকসভাত উত্তপ্ত পৰিস্থিতি নৰেন্দ্ৰ মোদীৰ সন্মুখতে একাংশই দিলে ভোট চুৰিৰ শ্লোগান ভোট চুৰিক লৈ এবাৰ উত্তপ্ত হৈছে লোকসভাৰ পৰিস্থিতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ লগে লগে উত্তাল হল সদন আৰু ভোট চুৰি কৰি গাদী ৰক্ষা কৰা বুলি অভিযোগ বিৰোধীৰ ৰাহুল গান্ধীৰ অভিযোগৰ পিছতে এবাৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভোট চুৰিৰ অভিযোগৰে সদন উত্তাল কৰি তুলিলে বিৰোধীয়ে আৰু ভোট চুৰি কৰি নিৰ্বাচন জয়ী হোৱাৰ অভিযোগ তুলিছিল ৰাহুল গান্ধীয়ে আৰু ইয়াৰ পিছতেই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে উত্তাল হৈছে সদন আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ অসমৰ ভূমিত নগাৰ দপদপনি নগা গাঁও বঢ়াই দিলে উচ্ছেদৰ জাননী অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে এইবাৰ নগা গাঁও বঢ়াই দিলে উচ্ছেদৰ জাননী অসম চৰকাৰৰ উচ্ছেদ অভিযান চলি থকাৰ সময়তে অসমৰ ভূমিত প্ৰৱেশ কৰি নগা গাঁও বঢ়াই দিলে এই জাননী নগা গাঁও বঢ়াই উচ্ছেদৰ জাননী প্ৰদান কৰা কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে 1 আৰু 2 নং চেতিয়া গাঁৱত নগা গাঁও বঢ়াই প্ৰৱেশ কৰি দিলে এই উচ্ছেদৰ জাননী আৰু নগা গাঁও বঢ়াই কৌশলেৰে জাননীত স্বাক্ষৰ কৰালে অসমীয়া গাঁওবুঢ়াক আহিছো অনেক খবৰৰ মাজলৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেন্তে বীৰ লাচিত সেনাই কিয় নোৱাৰে অসমত কিয় শিক্ষানুষ্ঠান খুলিব নোৱাৰে সাহিত্য সভা বীৰ লাচিত সেনাই আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেন্তে বীৰ লাচিত সেনাই কিয় নোৱাৰে আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে দল সংগঠনে আৰু আজমলৰ শিক্ষানুষ্ঠানত গলে লাভ জাহাদৰ বলি হ'ব অসমীয়া যুৱতী আজমলৰ শিক্ষানুষ্ঠানক প্ৰশংসা কৰে অসমৰ একাংশ সংবাদ মাধ্যমে আৰু আজমলে যদি পাৰে আমি কিয় নোৱাৰো বুলি বাতৰি প্ৰকাশ কৰিব লাগে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এইবাৰ বেদখলকাৰীৰ শেষ সময়সীমা 23 আগষ্টত মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ জাননীৰ পিছতেই উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ এই মুহূৰ্তৰ খবৰ সমুদৰ্শকৰ বাবে 23 আগষ্টত মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ জাননীৰ পিছতেই উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ জুৰিয়াত চলিব বৃহৎ উচ্ছেদ অভিযান সাজু হৈছে নগাঁও প্ৰশাসন 23 আগষ্টত জুৰিয়াৰ বালিকটীয়া আৰু জেঙনিত চলিব বুলডোজাৰ আৰু বটৰবা মৌজাৰ বালিসত্ৰ কিসামতৰ 23 নং চৰকাৰী দাগৰ বেঙনি তিনিআলি আৰু আলিটেঙনি মৌজাৰ বালিকটীয়া আৰু বেঙনি কিসামতৰ বেদখলকাৰীক পূৰ্বেও দিয়া হৈছিল জাননী কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বৰ্তমানেও কৰি আছে বেদখল আৰু অৱশেষত প্ৰশাসনে জাৰি কৰিছে এবাৰ কঠোৰ জাননী অহা 23 আগষ্টৰ পুৱা 8 বজাত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ ঘৰ আহিছো অনেক খবৰৰ মাজলৈ উজনিত মিয়া সুৰক্ষিত নহয়
সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়ালে মিয়া শ্ৰমিকক এই মুহূৰ্তৰ খবৰ জনাই যাম যেহেতু এবাৰ উজনি অসমত মিয়া খেদা আন্দোলন চলিছে আৰু ইয়াৰ মাজতেই এবাৰ সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়াই দিলে মিয়া শ্ৰমিকক এই মুহূৰ্তৰ খবৰ জনাই যাম উজনিত মিয়া শ্ৰমিক সুৰক্ষিত নহয় সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়াই দিলে মিয়া শ্ৰমিকসকলক উজনিলৈ যোৱা মুছলমান শ্ৰমিকক বাধা সংখ্যালঘু সংগঠনৰ বিশ্বনাথৰ বিভিন্ন গাঁৱৰ পৰা গোলাঘাটত কাম কৰিবলৈ গৈছিল শ্ৰমিকসকল আৰু পুৱাই সংখ্যালঘু সংগঠনৰ বাধা প্ৰদান কৰে আৰু উজনিত মুছলমান শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলি প্ৰকাশ কৰিছে মন্তব্য আৰু সেয়েহে উজনি অসম ত্যাগ কৰিব লাগে মুছলমান শ্ৰমিকে একাংশ জাতীয়তাবাদী নেতাই মিয়াখেদাৰ নামত মুছলমানক টাৰ্গেট কৰি লৈছে জিলা প্ৰশাসনেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে নিৰাপত্তাৰ দায়িত্ব নললে মুছলমান শ্ৰমিকক যাবলৈ নিদিয়াৰ হুংকাৰ সংখ্যালঘু নেতাৰ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৱে শ্ৰমিকক বাধা দি উভতাই পঠিয়ায় আৰু উজনিত মিয়া সুৰক্ষিত নহয় সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়ালে মিয়া শ্ৰমিকক আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ এইবাৰ উচ্ছেদ অভিযানক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ এক ডাঙৰ মন্তব্য পীযুষ হাজৰিকাই মন্তব্য কৰিছে যে ভূমি বেদখলকাৰী কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে একদম স্পষ্ট কথা এই মুহূৰ্তৰ খবৰ জনাইছো ভূমি বেদখলকাৰী কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে একদম স্পষ্ট কথা আৰু ৰহাৰ সন্দেহযুক্ত নাগৰিকক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ফেচবুক যোগে এক ডাঙৰ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ে বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰাটো আইন বিৰুদ্ধ বুলি ৰায়দান দিছিল আৰু এইখন চৰকাৰে মহামান্য আদালতৰ ৰায়দানক সন্মান জনাই কাম কৰি যাব বেদখলকাৰীক কেতিয়াও কোনো ধৰণে আমাৰ চৰকাৰে আশ্ৰয় নিদিয়ে হে একদম স্পষ্ট কথা আৰু ৰহাৰ চেঙাজানত চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছতো স্থান ত্যাগ নকৰাৰ হুংকাৰ দিছে একাংশই আৰু কাৰ সাহসত এনেধৰণে উচ্ছেদিতই হুংকাৰ দিবলৈ সাহস পাইছে বুলি ফেচবুক যোগে প্ৰশ্ন উত্থাপিত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু এইখন চৰকাৰে ৰাজ্যৰ স্বাৰ্থত ৰাজ্যৰ সুৰক্ষাৰ বাবে কাম সদায় কৰি যাব আৰু ফেচবুক পোষ্ট কৰি মন্ত্ৰী পীযুষ হাজৰিকাই দিলে এই হকিয়নি এই মুহূৰ্তৰ খবৰ জনাই গৈছো ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ভূমি বেদখলকাৰী কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে একদম স্পষ্ট কথা ৰহাৰ সন্দেহযুক্ত নাগৰিকক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ফেচবুক যোগে এই ডাঙৰ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ে বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰাটো আইন বিৰুদ্ধ বুলি ৰায়দান দিছে আহিছো আজিৰ শেষৰ খবৰটোৰ মাজলৈ মুছলমানৰ সংৰক্ষণক সমৰ্থন কৰা বিজয় থালাপতিৰ সভাত লাখ লাখ জনতা চকুৰে মনিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে এই মুহূৰ্তৰ খবৰ জনাইছো মুছলমানক সমৰ্থন কৰা দক্ষিণৰ অভিনেতাৰ বিশাল সভাত উপস্থিত লাখ লাখ জনতা সৃষ্টি হৈছে চকুৰে মনিব নোৱাৰা পৰিস্থিতিৰ ভিৰৰ বাবে মূৰ্ছা গৈছে ইজনৰ পাছত আন এজন লোক আৰু তামিলনাডুৰ আগন্তুক বিধানসভা নিৰ্বাচন খেলিব আৰু বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজয় থালাপতি আৰু ৰেলীত মূৰ্ছা গৈ এজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু মাদুৰাই টিভিকেৰ বিশাল ৰেলী দেখিবলৈ পোৱা গৈছে আৰু 2026 চনত তামিলনাডুত বিধানসভা নিৰ্বাচন আৰু 2024 চনত ৰাজনৈতিক দল খুলিছিল বিজয় আৰু বিজয়ৰ জনসভা দেখি কম্পিত হৈছে অন্য ৰাজনৈতিক দল বিহাৰৰ প্ৰশান্ত কিশোৰৰ ষ্টাইলত এণ্ট্ৰি মাৰিছে আৰু তামিলনাডুৰ শাসনত থকা দল ডিএমকে হৈ পৰিছে এতিয়া চিন্তিত মুছলমানক সমৰ্থন কৰা দক্ষিণৰ অভিনেতাৰ এবাৰ বিশাল চৰ্চা দেখিবলৈ পোৱা গৈছে চন্দ্ৰবাবু নাইডুৰ দৰে মুছলমানৰ আদৰ্শক সমৰ্থন কৰিছে